ৰাতিপুৱাই ডোচা খাই ল'লোঁ। এতিয়া আমি ৰামেশ্বৰমলৈ যাবলৈ সাজু হ'লোঁ। আমি এতিয়া মাদুৰাইৰ পৰা ৰামেশ্বৰমলৈ গৈ আছোঁ। এইটো বাছ ষ্টপ। ইয়াৰ পৰাই বহুত বাছ গৈ থাকে, এক ঘণ্টাৰ মূৰে মূৰে। আমিও এখন বাছত উঠিলোঁ, উঠি এতিয়া গৈ আছোঁ। আমি আহি পালোঁ, এতিয়া গৈ আছোঁ হোটেললৈ, ৱেল ৰেচিডেন্সি। अभी मेरा होटल में सारा इंडिया पूरा स्टे है। एक असम वाला, एक कर्नाटका है, एक आंध्रा है, एक गुजराती है, एक वो तो महाराष्ट्र का है। मेरा होटल में ओनली नॉर्थ इंडियन तो ज़्यादा आ जाएगा। आज सारा देश पूरा इधर रुका है आपका होटल में। थैंक यू। दिखाएगा लोगों को, आने को बोलेंगे बाद में। फैमिली होटल है ना, इसीलिए अच्छा लगा। हम लोग मदुराई में कल आए, मदुराई रेसिडेंस, वो भी अच्छा है। कल रात এই ঘাটটোক অগ্নিকুণ্ড বুলি কয়। আমি এতিয়া ইয়াতে স্নান কৰিবলৈ গৈ আছোঁ। আমি ৰুমত যাম দিয়া। নহয়, ইয়াতে গা ধুই পেলাই তাতে যাব লাগিব। ইয়াতে মোক ভিডিঅ' কৰাচোন। ইয়াতে দেখিলোঁ বালিৰে এইদৰে শিৱলিংগ স্থাপন কৰি পূজা কৰা। তাকে দেখি ময়ো কৰিবলৈ চেষ্টা কৰিলোঁ। তুমি ইমান ওচৰত আহিছা। কাছল হৈ গৈছে দিয়া, হ'ব আৰু নাই আৰু জাগা নহয়, এনেকুৱাকে বনায়। ওম নমঃ শিৱায় কৈ দিয়া, ওম নমঃ শিৱায় কৈ দিয়া, ভিডিঅ'টো ভাল আহিব। আমি সমুদ্ৰত গা ধুই আহিলোঁ। আহি পেলাই এতিয়া বাইশকুণ্ডত গা ধুই পেলাই আকৌ আমি পিছত ৰামেশ্বৰম মন্দিৰ দৰ্শন কৰিম। এয়াই ৰামেশ্বৰমৰ শ্ৰী ৰামস্বামীৰ মন্দিৰ। 25 টকাৰে এয়া টিকেট কাটিলোঁ। এতিয়া আমি 22টা কুঁৱাৰ পৰা পানীৰে গা ধুম। গা ধুই পেলাই হোটেললৈ গৈ আকৌ কাপোৰ সলাই আহি পেলাই আমি মন্দিৰ যাব ওলালোঁ, কিন্তু হঠাতে বৰষুণ যাক আহিল কাৰণে অকণমান ৰখি দিছোঁ। আমাৰ হোটেলখনৰ পৰা মন্দিৰ বেছি দূৰ নহয়, খোজকাঢ়িয়ে যাব পাৰিম। অকণমান ৰৈ দিছোঁ বৰষুণ যাক অহাৰ কাৰণে।
ৰাতি 9টালৈকে মন্দিৰ খোলা থাকে। 22টা কুণ্ডত স্নান কৰাৰ পিছত আমি আকৌ এতিয়া আবেলি পৰত মন্দিৰ দৰ্শন কৰিব আহিলোঁ। অহাৰ লগে লগে ওলোৱাৰ লগে লগে বৰষুণজাক আহিল। এতিয়া পিছে বৰষুণজাক কমিল। কমাৰ লগে লগে ওলালোঁ। এয়া ৰামেশ্বৰম মন্দিৰ। এতিয়া সন্ধিয়া আবেলি হৈছে, 5মান বাজিছে। এতিয়া 5মান বাজিছে। এয়া ৰামেশ্বৰম মন্দিৰ। যেতিয়া ৰাৱণে সীতাক হৰণ কৰি আনিছিলে, তেতিয়া ৰামে বিচাৰি বিচাৰি আহি ইয়াৰে সাগৰৰ পাৰত লংকাত লৈ যাবৰ কাৰণে সেতু বান্ধিছিল। আমি চবেই জানো ইয়াতে ৰামে বিধিগতভাৱে শিৱলিংগ স্থাপন কৰি পূজা কৰিছিলে। সেইকাৰণে ইয়াতে কোৱা হয় ৰামৰ ঈশ্বৰ ৰামেশ্বৰমক নাম আনিতি শ্ৰী শ্ৰী ৰামেশ্বৰম মন্দিৰ বা ৰামনাথ স্বামী মন্দিৰ। ইয়াৰে পৌৰাণিক কাহিনী হ'ল যে ৰামে যেতিয়া শিৱলিংগ স্থাপন কৰিলে, তাৰপিছত পুৰোহিত হিচাপে তেওঁ ৰাৱণকে আনিলে। ৰামে শিৱলিংগ স্থাপন কৰাৰ পিছত এজন সকলোতকৈ জ্ঞানী পুৰুষ হিচাপে শিৱভক্ত যোন, সেয়া ৰাৱণকে পূজা কৰিবলৈ আনিলে। ৰাৱণে তেতিয়া সেয়া প্ৰস্তাৱ মানি ল'লে। তেওঁ আহিব বুলি ক'লে সুগ্ৰীৱৰ জাবৱন্তৰ আগত। জাবৱন্তই আনিব গৈছিলে তেওঁক। তাৰপিছত সীতাকো তেওঁ লৈ আহিছিলে। তেওঁ জানিছিলে বিধিগত পূজা কৰিবৰ কাৰণে ৰামৰ লগত সীতাৰো প্ৰয়োজন হ'ব। তাৰপিছত পূজাৰ শেষত ৰাৱণক যেতিয়া দক্ষিণা হিচাপে বিচাৰিলে, ৰাৱণক দক্ষিণা দিব খুজিলে ৰামে, তেতিয়া ৰাৱণে ক'লে মোৰ উপযুক্ত দক্ষিণা হ'ব মোৰ মৃত্যুৰ সময়ত যদি আপুনি মোৰ ওচৰত থাকে। সেয়াই শেষত হ'ল ৰাৱণৰ মৃত্যুৰ পিছত ৰাম ৰাৱণৰ ওচৰত আছিল। ইয়াতে ৰামক যজমান বুলি কয়। যিয়ে পূজা বা যজ্ঞ স্থাপন কৰে সেয়া যজমান, আৰু ৰাৱণক আচাৰ্য হিচাপে তেওঁ আনিছিলে। এয়াই এই মন্দিৰৰ মাহাত্ম্য। লংকা বিজয় কৰিবৰ কাৰণে, লংকাৰ পৰা সীতাক উদ্ধাৰ কৰিবৰ কাৰণে ৰামে এই যজ্ঞ আয়োজন কৰিছিলে। দক্ষিণৰ ৰামেশ্বৰম ধাম 4 ধামৰ ভিতৰত এক ধাম, আৰু এয়া 12 জ্যোতিৰ্লিংগৰ ভিতৰত এজনা। আমি ৰাতিপুৱা 5 বজাতে আহিলোঁ। আহি ইয়াতে 5টা বজাৰ পৰা স্ফটিকৰ শিৱলিংগৰ পূজা হয়, সেয়া দৰ্শন কৰিলোঁ। কৰিবলৈ এতিয়া যাব ওলাইছোঁ। বহুত মানুহ ৰাতিপুৱাই দৰ্শনৰ কাৰণে লাইন বহুত দিলোঁ। তথাপিও হেঁচা ঠেলা অকণো নাই, ধুনীয়াকৈ কৰিব পাৰিলোঁ। দীঘল লাইন, ইমান ডাঙৰ মন্দিৰ।